কি জেন জেড নে জেন জি কি কৈ দিয়ে মালটো মই জেন জি এইটো কিয় নহল? নমস্কাৰ দৰ্শকসকল, আহিছো আন এটি বিষয়ৰ মাজলৈ। আজিৰ প্ৰজন্মটো পূৰ্বৰ প্ৰজন্মবোৰতকৈ পৃথক। তেওঁলোক কেৱল আৱেগৰ দ্বাৰা পৰিচালিত নহয়, তেওঁলোকে তথ্য বিচাৰে আৰু ফলাফল প্ৰত্যক্ষ কৰিব খোজে। এই তীক্ষ্ণ দৃষ্টিসম্পন্ন প্ৰজন্মটোৰ মাজত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কিয় ইমান জনপ্ৰিয়? এই প্ৰজন্মটোৰ মাজত কিদৰে তেওঁ সকলোৰে বাবে আপোন মামা হৈ পৰিল? তাৰ আঁৰত আছে কেইবাটাও শক্তিশালী যুক্তি। আজি এনেকুৱা 9টা যুক্তি মই আপোনালোকৰ সন্মুখলৈ লৈ আহিছো। আশা কৰো আপোনালোক মোৰ সৈতে শেষলৈকে থাকিব আৰু শেষত নিজৰ অভিমত ব্যক্ত কৰিব কমেণ্ট বক্সত। প্ৰথমতে এটা কথা কৈ থোৱা ভাল হ'ব যে নৱ প্ৰজন্মক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰ ভঙা পতা কৰা তৰল চিন্তাৰ জেন জি হিচাপে নহয়, বৰঞ্চ নৱপ্ৰজন্মক তেওঁ সুস্থ আৰু সুৰক্ষিত ভৱিষ্যতৰ প্ৰতিনিধিত্ব কৰা মৰমৰ ভাগিন হিচাপেহে কামনা কৰে। জেন জি সম্পৰ্কে তেওঁৰ দৃষ্টিভংগী কি সেয়া বুজিবলৈ এই ভিডিঅ'টো চাওঁ আহক। এইটো কি ওলাই গ'ল? জেন কি বনি গ'ল? জেন জি। আমি ঘোঁৰাৰ ঘাস খাই আছো। আমাৰ যুৱ মৰ্চা ল'ৰাবোৰ এটা জেন জি যে এইটো হ'ল, আমি যে ৰূপালীক টিকট দিলো হাফ লগত, সেইটো কিয় জেন জি নহ'ল? কিমান বায়াস চব। ৰূপালী 1000 আটাইতকৈ কিজানি সৰু ছোৱালী হ'ব ইলেকশ্যন খেলা, তাই কিয় জেন জেড নহ'ল? কি জেন জেড নে জেন জি কি কৈ দিয়ে মালটো মই জেন জি এইটো কিয় নহ'ল? কি এইবিলাক ওলাই, ক'ৰবাত জেন জি বুলি ওলাব, ক'ৰবাত কিবা বুলি ওলাব। মুঠতে বিজেপিক দে হৰুৱা। এতিয়া জিকাওকচোন, এতিয়া বিজয় গুপ্তাই কিমান ভাল কৰি জিকিব আপোনালোকে ৰিজাল্ট চাব। দৰ্শকসকল, যি জেন জিৰ নাম লৈ একাংশই দুখনকৈ চুবুৰীয়া ৰাষ্ট্ৰত সন্ত্ৰাস চলালে, যি জেন জিক ব্যৱহাৰ কৰি একাংশই অসমকো নেপাল বাংলাদেশ কৰাৰ কথা কয়, সেই জেন জি ধাৰণাটোৰ প্ৰতি তেওঁৰ সদ্ভাৱ নথকাটোৱেই স্বাভাৱিক। নৱপ্ৰজন্ম তেওঁৰ দৃষ্টিত জেন জি নহয়, বৰঞ্চ মৰমৰ ভাগিনহে, যিয়ে ধ্বংস নহয় বিচাৰে নিৰ্মাণ। যি নহওক, এইবাৰ আহো মূল প্ৰসংগলৈ। নতুন প্ৰজন্মৰ মাজত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তাৰ প্ৰথমটো যুক্তিয়ে হৈছে স্বচ্ছতা আৰু মেধা সম্পৰ্কীয়। নতুন প্ৰজন্মই অতীতৰ ৰাকেশ পাল কাণ্ড আৰু চাকৰিৰ নামত হোৱা দুৰ্নীতিৰ কথা ভালদৰে জানে। পূৰ্বৰ সময়ত মেধা থকা স্বত্বেও যোগ্যজনে চাকৰি নোপোৱাৰ যি হতাশা আছিল, তাক ডক্টৰ শৰ্মাই এক স্বচ্ছ নিযুক্তি প্ৰক্ৰিয়াৰ যোগেদি দূৰ কৰিলে। 1,66,000 যুৱক যুৱতীৰ নিযুক্তি কেৱল পৰিসংখ্যা নহয়, ই হ'ল এই প্ৰজন্মৰ বাবে এক বিশ্বাসৰ পুনৰুদ্ধাৰ। নতুন প্ৰজন্মই উন্নত মানৰ শিক্ষা আৰু পৰিৱেশ বিচাৰে। 8 কোটি টকীয়া মডেল হাইস্কুল, নতুনকৈ নিৰ্মিত অত্যাধুনিক কলেজ আৰু বিশ্ববিদ্যালয়সমূহে তেওঁলোকক আকৰ্ষিত কৰিছে। ইয়াৰ উপৰিও নিযুত মাইনা আৰু নিযুত বাবুৰ দৰে আঁচনিয়ে উচ্চ শিক্ষাৰ পথ প্ৰশস্ত কৰিছে, যিটোৱে ছাত্ৰ ছাত্ৰীক পঢ়া শুনাৰ প্ৰতি অধিক উৎসাহিত কৰিছে। বাল্য বিবাহ ৰোধ আৰু ড্ৰাগছ নিৰ্মূলৰ দৰে কঠোৰ পদক্ষেপসমূহে নতুন প্ৰজন্মৰ মাজত এক সুৰক্ষিত ভৱিষ্যতৰ আশা জগাই তুলিছে। তেওঁলোকে দেখে যে চৰকাৰে কেৱল ভাষণ নিদিয়ে, সমাজৰ ব্যাধি নিৰ্মূলৰ বাবে কামো কৰে। ড্ৰাগছমুক্ত অসমৰ সপোনটোৱে এই প্ৰজন্মক এক সুস্থ জীৱনশৈলীৰ প্ৰতি অনুপ্ৰাণিত কৰিছে। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানে এই প্ৰজন্মক কেৱল চাকৰিৰ পাছত দৌৰা এজন যুৱক হোৱাৰ পৰিৱৰ্তে এজন উদ্যমী অৰ্থাৎ এণ্টাৰপ্ৰেনাৰ হোৱাৰ সপোন দেখুৱাইছে। এই আঁচনিয়ে প্ৰমাণ কৰিছে যে চৰকাৰে নতুন প্ৰজন্মৰ উদ্ভাৱনী শক্তিক গুৰুত্ব দিয়ে। জেন জিৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কেৱল এজন মুখ্যমন্ত্ৰী নহয়, তেওঁ হ'ল সকলোৰে মৰমৰ মামা। ছচিয়েল মিডিয়াৰ যুগত তেওঁৰ পোনপটীয়া যোগাযোগ, তৰুণ প্ৰজন্মৰ দৰে চিন্তা কৰাৰ ক্ষমতা আৰু তেওঁলোকৰ ভাষাত কথা কোৱাৰ শৈলীয়ে তেওঁক অধিক আপোন কৰি তুলিছে। নতুন প্ৰজন্মই বিশ্বাস কৰে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকৰ দৃষ্টিৰে সপোন দেখিব জানে। নতুন প্ৰজন্মই সদায় ডাঙৰ সপোন দেখিবলৈ ভাল পায়। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমক ভাৰতৰ শ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত অন্তৰ্ভুক্ত কৰাৰ যি লক্ষ্য লৈছে, সেয়া কেৱল এটা ৰাজনৈতিক শ্লোগান নহয়, বৰঞ্চ ই আজিৰ প্ৰতিগৰাকী নতুন প্ৰজন্মৰ যুৱক যুৱতীৰ মনৰ কথা। আন্তঃগাঁথনিৰ দ্ৰুত উন্নয়ন আৰু অৰ্থনৈতিক বিকাশৰ যি পৰিৱেশ তেওঁ ৰচনা কৰিছে,
তাৰ ফলত এই প্ৰজন্মটো আজি আশ্বস্ত যে তেওঁলোকৰ ভৱিষ্যত এখন সমৃদ্ধিশালী অসমত সুৰক্ষিত। কেৱল চৰকাৰী চাকৰিতে সীমাবদ্ধ নাথাকি অসমত উদ্যোগীকৰণৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লোৱা নজিৰবিহীন পদক্ষেপসমূহক নৱপ্ৰজন্মই আদৰণি জনাইছে। টাটাৰ দৰে বৃহৎ গোষ্ঠীৰ আগমনৰ পৰা আৰম্ভ কৰি থলুৱা উদ্যোগলৈকে সকলোতে তেওঁৰ দূৰদৰ্শিতা স্পষ্ট। তদুপৰি গোলকীয় মঞ্চত অসমৰ যুৱক যুৱতীক প্ৰতিষ্ঠা কৰিবলৈ বিদেশী ভাষা যেনে ফ্ৰান্স, জাপানীজ আদি শিকাৰ যি প্ৰস্তাৱ তেওঁ আগবঢ়াইছে সিয়ে নৱপ্ৰজন্মৰ দৃষ্টিত তেওঁক এজন আধুনিক আৰু বিশ্বমানৰ নেতা হিচাপে প্ৰতিষ্ঠা কৰিছে। অবৈধ বেদখল উচ্ছেদৰ দৰে সাহসী আৰু কঠোৰ সিদ্ধান্তসমূহে নতুন প্ৰজন্মৰ মনত এক গভীৰ প্ৰভাৱ পেলাইছে। তেওঁলোকে অনুভৱ কৰিছে যে নিজৰ মাটি আৰু অধিকাৰ সুৰক্ষিত কৰিবলৈ এজন দৃঢ়মনা অভিভাৱকৰ প্ৰয়োজন। উচ্ছেদ অভিযানে তেওঁলোকৰ ভৱিষ্যতৰ এক সুৰক্ষিত আৰু বেদখলমুক্ত অসমৰ ছবি দেখুৱাইছে, য'ত থলুৱাৰ অধিকাৰে অগ্ৰাধিকাৰ পাব। নতুন প্ৰজন্মই নিজৰ শিপাক লৈ গৌৰৱ কৰে। অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান, চৰাইদেউ মৈদামক ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত আৰু মহাবীৰ লাচিত বৰফুকনক ৰাষ্ট্ৰীয় পৰ্যায়ত চিনাকি কৰাই দিয়াৰ প্ৰয়াসে এই প্ৰজন্মৰ আত্মপ্ৰত্যয় বহু গুণে বৃদ্ধি কৰিছে। বিহু, বাগৰুম্বা আৰু ঝুমুৰৰ দৰে লোক সংস্কৃতিৰ বিশাল প্ৰদৰ্শনেৰে বিশ্ব ৰেকৰ্ড গঢ়াৰ যি প্ৰয়াস সিয়ে প্ৰমাণ কৰে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আধুনিকতাৰ লগতে ঐতিহ্যক বিশ্ব সভালৈ লৈ যোৱাৰ ক্ষমতা ৰাখে। শেষত ক'ব পাৰি যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কেৱল এজন প্ৰশাসক নহয়, তেওঁ নতুন প্ৰজন্মৰ বাবে এজন অনুপ্ৰেৰণা। তেওঁ তথ্যৰ যুক্তিৰে কাম কৰে আৰু আৱেগৰ পৰিৱৰ্তে কৰ্মোদ্যমেৰে উত্তৰ দিয়ে। তথ্য প্ৰযুক্তিৰ যুগত চশমা পিন্ধাই কাকো ভুলাব নোৱাৰি আৰু নতুন প্ৰজন্মই নিজৰ চকুৰে দেখা উন্নয়নৰ বাবেই আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এগৰাকী আদৰ্শ ৰূপান্তৰক হিচাপে গ্ৰহণ কৰিছে। তেওঁৰ কৰ্মোদ্যম, দূৰদৰ্শিতা আৰু মামা হিচাপে থকা সুলভতাই তেওঁক এই প্ৰজন্মৰ বাবে এগৰাকী আদৰ্শ নায়ক হিচাপে প্ৰতিষ্ঠা কৰিছে। যিহেতু নৱপ্ৰজন্মই তথ্যত বিশ্বাস কৰে, সেয়েহে তেওঁলোকৰ বাবে আজিৰ উন্নয়ন কোনো সাধু কথা নহয়, বৰঞ্চ এক অনুভৱ কৰিব পৰা সঁচা বাস্তৱ। অতীতৰ বোকাময় বাট পথৰ পৰা আজিৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথলৈ, দুৰ্নীতিৰ পৰা স্বচ্ছতালৈ এই পৰিৱৰ্তন নতুন প্ৰজন্মৰ চকুৰ আগত জিলিকি আছে। তথ্যৰ ওপৰত নিৰ্ভৰ কৰা এই প্ৰজন্মক কোনেও ভুল পথে পৰিচালিত কৰিব নোৱাৰে। দৰ্শকসকল, আপোনালোকে ভাবেনে ইমানৰ পিছতো কোনোবাই এই নৱপ্ৰজন্মক উচতনি দি অসমত নেপাল বা বাংলাদেশ সদৃশ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰিব বুলি? নিশ্চয় কমেণ্ট বক্সত লিখিব। আজিলৈ এৰিছো, ভালে থাকক, কুশলে থাকক। মাজতে এটা কথা কওঁ, এনেধৰণৰ যুক্তি যদি আপোনালোকৰ হাতত আছে নিশ্চয় কমেণ্ট বক্সত লিখিব, আৰু কথাত যদি সহমত নাই, দ্বিমত আছে, তাকো আপোনালোকে কমেণ্ট বক্সত লিখিব। ধন্যবাদ।